এতিয়া ৰাসৰ বতৰ জাজি হাঁহচৰাত ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি তুংগত যোৰহাট জিলাৰ জাজি হাঁহচৰা পূবেৰুণ কৃষ্টি সমাজৰ সৌজন্যত অহা ইংৰাজী 14, 15 আৰু 16 নৱেম্বৰত 3দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে 67 সংখ্যক অনুষ্ঠান ভাগি ব্যাপক প্ৰস্তুতি চলিছে এনেদৰে আমগুৰিৰ পৰা অনুৰাগ শইকীয়াৰ ৰিপৰ্ট নিউজ আপডেট সাতষষ্ঠি সংখ্যক আমাৰ হাঁহচৰা পূবেৰুণ কৃষ্টি সমাজৰ সৌজন্যত হোৱা ৰাসোৎসৱ ভাগি এইবাৰ উদযাপন কৰিবলৈ ওলাইছোঁ ৰাইজৰ বিপুল সমাদৰে আমাক যথেষ্ট উৎসাহিত কৰিছে আজি বৰ আখৰা হিচাপে আমি এতিয়া শিশুলীলা নন্দালয় বৰ আখৰা ৰিহাৰ্চল কৰি আছোঁ গতিকে ৰাইজৰ সহায় সহযোগিতা তথা পৰামৰ্শই আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু আমি এইবাৰৰ 67 সংখ্যক আমাৰ ৰাস উৎসৱ ভাগি খুব সুন্দৰভাৱে উদযাপন হ'ব বুলি আমি আশা কৰিছোঁ এইবাৰ আমি অহা 14 তাৰিখে আমাৰ কংসালয় আৰু নন্দালয় এই দুভাগ মানে আমাৰ ৰাস উৎসৱ উদযাপন হ'ব আৰু 15 তাৰিখে আমাৰ উদযাপন হ'ব মহাৰাস আৰু কংসবধ আৰু 16 তাৰিখে হ'ব আমাৰ স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমি পৰিৱেশন কৰিম এখন মহাপুৰুষীয়া নাটক মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ আৰু তাৰপিছতে আমাৰ ৰাস উৎসৱৰ এই বছৰৰ সামৰণি পৰিব